প্ৰশ্ন নম্বৰ 21 শেহতীয়াকৈ কোনে নতুন দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে? শেহতীয়াকৈ ৰেখা গুপ্তা নতুন দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। প্ৰশ্ন নম্বৰ 22 শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোনটো বিষয়বস্তুৰে কেন্দ্ৰীয় বাজেট 2025-26 দাখিল কৰিছিল? শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সবকা বিকাশ বিষয়বস্তুৰে কেন্দ্ৰীয় বাজেট 2025-26 দাখিল কৰিছিল। প্ৰশ্ন নম্বৰ 23 শেহতীয়াকৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দেশ পৰ্যন্ত আয়ৰ সৈতে কোনো আয়কৰ প্ৰদান কৰা নহ'ব। শেহতীয়াকৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 12 লাখ পৰ্যন্ত আয়ৰ সৈতে কোনো আয়কৰ প্ৰদান কৰা নহ'ব। প্ৰশ্ন নম্বৰ 24 শেহতীয়াকৈ ৰেল মন্ত্ৰালয়ে কোনটো এপক এক স্পষ্ট সমাধান হিচাপে মুকলি কৰিছে? শেহতীয়াকৈ ৰেল মন্ত্ৰালয়ে ৰেল এপক এক স্পষ্ট সমাধান হিচাপে মুকলি কৰিছে। প্ৰশ্ন নম্বৰ 25 শেহতীয়াকৈ কোনখন চহৰত বিম ষ্ট্ৰেক যুৱ সন্মিলন 2025 অনুষ্ঠিত হৈছে? শেহতীয়াকৈ গান্ধীনগৰ চহৰত বিম ষ্ট্ৰেক যুৱ সন্মিলন 2025 অনুষ্ঠিত হৈছে। প্ৰশ্ন নম্বৰ 26 শেহতীয়াকৈ ভাৰতীয় মূল্যৰ কোনজন মহাকাশচাৰীয়ে এগৰাকী মহিলাই আটাইতকৈ বেছি সময় মহাকাশ ভ্ৰমণ কৰাৰ নতুন অভিলেখ গঢ়িছে? শেহতীয়াকৈ ভাৰতীয় মূল্যৰ সুনিতা উইলিয়ামছ মহাকাশচাৰীয়ে এগৰাকী মহিলাই আটাইতকৈ বেছি সময় মহাকাশ ভ্ৰমণ কৰাৰ নতুন অভিলেখ গঢ়িছে। প্ৰশ্ন নম্বৰ 27 ভাৰতৰ কোনখন ৰাজ্য প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা AI বিশ্ববিদ্যালয় স্থাপন কৰিব? ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যই প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা AI বিশ্ববিদ্যালয় স্থাপন কৰিব। প্ৰশ্ন নম্বৰ 28 ভাৰতে কোনখন দেশৰ সৈতে ইকোভেৰিন নামৰ সামৰিক অনুশীলনটো চলায়? ভাৰতে মালদ্বীপ দেশৰ সৈতে ইকোভেৰিন নামৰ সামৰিক অনুশীলনটো চলায়। প্ৰশ্ন নম্বৰ 29 শেহতীয়াকৈ কোনখন ৰাজ্যৰ গুণেৰী নামৰ গাঁওখনৰ প্ৰথম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে? শেহতীয়াকৈ গুজৰাট ৰাজ্যৰ গুণেৰী নামৰ গাঁওখনক প্ৰথম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। প্ৰশ্ন নম্বৰ 30 ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়ামৰ নতুন নাম কি হৈছে? ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়ামৰ নতুন নাম হৈছে বিজয় দুৰ্গ।